Hi guys, নমস্কাৰ। Roots to Rise কাৰ্বি লেংগুৱেজ টিচিং অনলাইন কোৰ্চটোলৈকে স্বাগতম জনাইছোঁ। আজি আমি শিকিব বিচাৰিছোঁ ভাৱেলবিলাকৰ বিষয়ে। কাৰ্বি ভাষাটো সাধাৰণতে ইংৰাজী আখৰেৰে লিখা হয়, যাক ৰোমান স্ক্ৰিপ্ট বুলি কোৱা হয়। তাৰে ইংলিছ এলফাবেটৰ আখৰখিনি ব্যৱহাৰ কৰা হৈছে। তাৰ ভাৱেল 5টা থাকে। কাৰ্বি ভাষাটো বৰ্তমান লিখা মেলাৰ কাৰণে 5টা ভাৱেলে ব্যৱহাৰ কৰা হৈছে। এ, ই, আই, ও, ইউ। এতিয়া কাৰ্বি শব্দবোৰ পঢ়াৰ আগতে আপোনালোকে কেইটামান নিয়ম মানি চলিব লাগিব। সাধাৰণতে ইংৰাজী ভাষাত ভাৱেলবোৰৰ ব্যৱহাৰ উচ্চাৰণটো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হয়। এইটো হোৱাৰ এটাই কাৰণ ইংৰাজী ভাষাটো এটা জনগোষ্ঠী বা এঠাইৰ ভাষাৰ সৃষ্টি হোৱা নাই। বেলেগ বেলেগ অঞ্চলৰ পৰাও ধাৰ কৰি লোৱা হৈছে শব্দবোৰ বেলেগ বেলেগ ভাষাৰ পৰাও। সেয়েহে বানানৰ যিটো বানান কৰা স্পেলিং চিষ্টেমটো অলপ ক্ৰুচিয়েল বা অলপ ইমান ঠিক নহয়। ইংলিছ বানানবিলাকৰ ভাৱেলবোৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে উচ্চাৰণ হোৱাৰ কাৰণে। উদাহৰণস্বৰূপে আমাৰ এ আখৰটো ইংৰাজী এ আখৰটো আমি ক'ৰবাত উচ্চাৰণ হয় যেনেকৈ আছাম, ক'ৰবাত এ উচ্চাৰণ হয় যেনেকৈ অনিল, ক'ৰবাত ইয়াতে অনিলত এটোৱে কি উচ্চাৰণ হ'ল অ বুলি উচ্চাৰণ হ'ল। তাৰপিছত MEN মেন ইয়াতে আপোনাৰ একাৰ হিচাপত ব্যৱহাৰ হ'ল। সেইদৰে ইৰো বেলেগ বেলেগ ব্যৱহাৰ আছে, আইৰো বেলেগ বেলেগ উচ্চাৰণ হয়, ও ইয়াৰো বেলেগ বেলেগ উচ্চাৰণ হয়, ইউটো বেলেগ বেলেগ উচ্চাৰণ হয়। কিন্তু কাৰ্বি ভাষাত আপোনালোকে কেৱল এটা ভাৱেলৰ কাৰণে মাত্ৰ এটা উচ্চাৰণহে পাব। যেনে এটোৰ কাৰণে সদায় আপোনালোকে আ বা আকাৰ বুলি মানি লৈ পঢ়িব লাগিব। ই আখৰটোৰ কাৰণে কাৰ্বি ব্যৱহাৰ হ'লে একাৰ হিচাপে বা এ বুলি উচ্চাৰণ কৰিব লাগিব। আই আখৰটোৰ কাৰণে আপোনালোকে হ্ৰস্ব ইকাৰ বা হ্ৰস্ব ই বুলি উচ্চাৰণ কৰিব লাগিব। সেইদৰে ও আখৰটো সদায় অ হয় আৰু ইউ আখৰটো সদায় উ বা হ্ৰস্ব উকাৰ হয়। এইখিনি নিয়ম আপোনালোকে মানি চলিব। সেইদৰে কনচনেণ্টখিনি যে ব্যঞ্জন বৰ্ণখিনি প্ৰায় ইংৰাজীত যেনেকুৱা ব্যৱহাৰ হয় সেনেকুৱাই হয়। কিন্তু আপোনালোকে কাৰ্বি ভাষা লিখোঁতে যিটো ভি আখৰটো আছে, ভি আখৰটো আপোনালোকে ভিৰ কাৰণে ভি উচ্চাৰণ কৰি ব্যৱহাৰ কৰিব নালাগিব। ৱা ব উচ্চাৰণ কৰি ব্যৱহাৰ কৰিব। ৱা ব উচ্চাৰণৰ কাৰণে কাৰ্বি ভাষাত সাধাৰণতে কামৰূপ ডিষ্ট্ৰিক্টৰ আশে পাশে থকা কাৰ্বিসকলে যিবোৰ লেখনি লিখে তাত আপোনালোকে ডাব্লিউটোৱে ৱা ব উচ্চাৰণ পাব। আৰু মেইন ষ্ট্ৰীমত অৰ্থাৎ ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত তাতে আপোনালোকে ৱা ব উচ্চাৰণ কাৰণে ভি আখৰটো পাব। গতিকে ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজৰ কিতাপ পঢ়িলে আপোনালোকে ভি পালে ৱা ব উচ্চাৰণ কৰিব, বা তেনেকৈ লিখিবলৈ হ'লে আপোনালোকে উচ্চাৰণ লিখিবৰ কাৰণে ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত আপোনালোকে ভি ব্যৱহাৰ কৰিব। ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত কাৰ্বি শব্দবোৰত ডাব্লিউ ব্যৱহাৰ কৰা নাযায়। সেইদৰে আন এটা লক্ষণীয় বস্তু হ'ল উচ্চাৰণটো আপোনালোকে এফ আখৰটোৰে নকৰিব, PH লিখিব। সেইদৰে উচ্চাৰণৰ কাৰণে BH ব্যৱহাৰ কৰিব। সেইদৰে চ উচ্চাৰণ এটা আছে, চ উচ্চাৰণ কাৰণে CH ব্যৱহাৰ কৰিব। যেতিয়া CH পাব আপোনালোকে চ নক'ব, চ ক'ব। ঠিক সেইদৰে আপোনাৰ TH যিটো আখৰ আছে, TH আখৰটোৱে আপোনাৰ হেৰি হয়, ইংৰাজীত ক'ৰবাত দ হিচাপে ব্যৱহাৰ হয়, ক'ৰবাত থ হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু কাৰ্বি ভাষাৰ শব্দবোৰত TH পালে আপুনি থ বুলি সদায় উচ্চাৰণ কৰিব। কাৰ্বি ভাষাত লিখিবলৈ পঢ়িবলৈ এইখিনি নিয়ম আপোনালোকে যদি নিয়ম মানি যদি
লিখে বা পঢ়ে তেতিয়া আপোনালোকে বুজিব পাৰিব স্পষ্ট উচ্চাৰণ হ'ব বা আপুনি লিখা লেখনিখিনি অন্য মানুহে শুদ্ধকৈ পঢ়িব বা আপুনি বিচৰা মতে অৰ্থটো পাব